হেল্ল' এভৰিৱান, মোৰ অন্য এটি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনালোঁ। আজি মই বহুদিন পাছত হৰৰ ষ্টৰী এটা লৈ আহিছোঁ। আশা কৰিছোঁ আপোনালোকে ষ্টৰীটো ভাল পাব। আৰু এতিয়া মই আৰম্ভ কৰিব লৈছোঁ ষ্টৰীটো। আৰু ষ্টৰীটো আৰম্ভণিতে প্ৰথমতে এগৰাকী ছোৱালী, তাইৰ নাম হ'ল ৰীনা। ৰীনা মানে নতুনকৈ এটা এপাৰ্টমেণ্টত শ্বিফ্ট কৰে। আৰু তাই যিটো এপাৰ্টমেণ্টত শ্বিফ্ট কৰে তাই যিটো ফ্লেটত থাকে, সেই ফ্লেটটো মানে তাই ভালেই লাগে তাই, কিন্তু অকণমান পুৰণা ধৰণৰ, পুৰণা এপাৰ্টমেণ্টটোৱে মানে অলপমান পুৰণা, মানে অলপ পুৰণি হৈছে আৰু এপাৰ্টমেণ্টটো। আৰু বহুতখিনি ধৰক লেতেৰা হৈ আছে। তাই গোটেই দিনটো সেইবিলাক কামবিলাক কৰে, চাফা কৰে, কিন্তু তাইৰ কাৰণে সেইটোৱে ভাল আছিলে, এফৰ্ডেবল আছিলে। আৰু গোটেই চাফা কৰাৰ পাছত তাই দেখিছে যে তাইৰ যিটো মানে বেডৰুম, আৰু বেডৰুমত মানে এখন ৱালত এখন মিৰৰ এখন ফিক্স কৰা আছে। আৰু তাই চেষ্টা কৰিলে মিৰৰখন তাৰ পৰা আঁতৰাবৰ কাৰণে, কিন্তু মানে সেইখন বহুত ধুনীয়াকৈ তাত ফিক্স কৰা আছে। তাই বহুত চেষ্টা কৰিও সেইখন তাৰ পৰা আঁতৰাব নোৱাৰিলে। তাই ভাবিলে যে থাকক, আৰু মিৰৰ এখন এনেওতো দৰকাৰ হয়, ছোৱালী মানুহ হওক বা ছোৱালী মানুহ বুলি কথা নাই, চবকে মিৰৰ এখন লাগেই। আৰু সেইকাৰণে মিৰৰখন তাই তাত ৰাখি দিলে। আৰু তাৰপাছত ৰাতি সেইদিনাখন তাৰপাছত তাই কাম চাম কৰি মেলি ৰাতি শুব ওলাইছে। তেতিয়া ৰাতি শুব ওলাইছে, শুইছে তাই, কিন্তু ৰাতি 2:15 বজাত তাইৰ মানে মোবাইলত এটা ফোন আহিলে। আৰু ফোনটোত তাইৰ নামটো ডিছপ্লে হৈ আছে। তাইৰ নামটো মানে এতিয়া আমাৰ ধৰক যোনে ফোন কৰে, যাৰ ফোন আহে, সেই মানুহজনৰ নামটো ডিছপ্লে হয়। তাইৰ ফোনত কিন্তু তাইৰ নিজৰ নামটোৱে ডিছপ্লে হৈছে। তেতিয়া তাই ভাবিলে যে এইটো কিবা নেটৱৰ্ক ইছ্যু হ'ব। তাই ফোনটো, আৰু যিহেতু তাই টোপনিত আছিলে, ফোনটো তাই ডিক্লাইন কৰি দিলে, কাটি দিলে ফোনটো কাটি পেলাই আকৌ তাই শুই থাকিলে। তাৰপাছত নেক্সট দিনাখন ৰাতিও তাই যেতিয়া হোৱাৰ পাছত ৰাতি আকৌ একেটা সময়তে 2:15 বজাত তাই আকৌ এটা ফোন আহিলে। তাইৰ মোবাইলত আকৌ ফোন আহিলে। ফোন আহোঁতে তাই মানে দেখিলে যে আজিওতো তাইৰ নিজৰ নামটোত ফোন আহিছে। তাই তাৰপাছত ফোনটো ৰিচিভ কৰিলে। ৰিচিভ কৰোঁতে প্ৰথমতে তাই কোনোবাই যেন উশাহ নিশাহ লৈ থাকিলে যেনেকুৱা এটা শব্দ হয়, ঠিক তেনেকুৱা শব্দ এটা হৈছে, উশাহ নিশাহ লৈ থাকিলে। আৰু তাৰপাছত তাই হেল্ল' বুলি ক'লে। হেল্ল' বুলি ক'লে সিফালৰ পৰা ক'লে যে কোন হয়, হেল্ল' বুলি কয়। তাই সুধিলে কোন বুলি। তেতিয়া যিহেতু তাই এটা ব্ৰিডিঙৰ চাউণ্ড এটা পাইছে, তাই কোন হয় বুলি সোধোতে তেতিয়া সিফালৰ পৰা ক'লে যে মই তোমাক চিনি পাওঁ বুলি এনেকৈ কওঁতে তাই আৰু ইফালে মানে ইমান ৰাতি তাই অলপ ভয়ো খালে। ফোনটো তাই কাটি দিলে। ফোনটো কাটি দিয়াৰ পাছত তাৰপাছত তাই মানে অলপ প্ৰথমতে তাইৰ টোপনি নাহিল। তাৰপিছত অলপ দেৰি পিছত তাইৰ টোপনি আহি গ'ল, তাই শুই গ'ল। এনেকৈ তাৰপাছত থাৰ্ড দিনাখনো তাই দিনত এইবিলাক সেই দিনত তাই সেইটো কথা পাহৰি গ'ল। ৰাতি তাই যেতিয়া শুইছে, তাৰ শোৱাৰ মাজত একে সময়খিনিতে 2:15 বজাত আকৌ তাইৰ ফোন আহিলে। এইবাৰ ফোন আহোঁতে তাই যেতিয়া ফোনটো তাই ৰিচিভ কৰিছে, হেল্ল' বুলি কোৱাৰ লগে লগে কৈছে, তাৰ পৰা মানে সেইটো ছাইডৰ পৰা কৈছে যে তুমি আইনাখনৰ ফালে নাচাবা। যদি তুমি আইনাখনৰ ফালে চোৱা, মানে খালি কৈ দিছে যে তুমি আইনাখনৰ ফালে নাচাবা। এনেকৈ কোৱাৰ লগে লগে এতিয়া আইনাখন তাত আছেই, আৰু যদি কোনোবাই আমাক কয় যে তুমি এই কামটো নকৰিবা, লগে লগে আমাৰ কৰা কিটো বেছি হৈ যায়। ঠিক তেনেকৈ তাইও কি কৰিলে, যেতিয়া ক'লে যে তুমি আইনাখনৰ ফালে নাচাবা, তেতিয়া লগে লগে তাই আইনাখনৰ ফালে তাইৰ চকুটো গুচি গ'ল। আৰু চকুটো যোৱাৰ লগে লগে তাই দেখিলে যে তাই নিজকে আইনাখনত দেখা পালে। অবভিয়াছলি আমাক আইনাত যেতিয়া আমি আমাৰ ৰিফ্লেকশ্যনটো দেখা পামেই, আৰু নিজকে দেখা পালে আৰু দেখিলে যে তাইতো অকণমান ভয় খাই আছে, কিন্তু সেইটো ফালে যিজনী তাই আছে, তাইৰ মানে ৰিফ্লেকশ্যনটো সেইটো কিন্তু স্মাইল কৰি আছে। তাই বহুত ভয় খালে। আৰু তাই কি কৰিলে, যিমানবিলাক লাইট আছে ৰুমৰ গোটেই জ্বলাই পেলাই তাই বহি থাকিলে। তাত বহি পেলাই মানে গোটেই ৰাতিটো বহি কটালে। নেক্সট দিনাখন ৰাতিপুৱা সেই এপাৰ্টমেণ্টৰে এজন ছিকিউৰিটি গাৰ্ড আছিলে, আৰু তাই সেই ছিকিউৰিটি গাৰ্ডজনক লগ ধৰি পেলাই সুধিলে। তাই গম পাইছে যে কিবা এটাতো ঘটনা আছে তাতে। ছিকিউৰিটি গাৰ্ডজনক লগ ধৰি পেলাই সুধিলে যে ইয়াতে কি হৈছিলে, মানে এই ঘৰটোত আগতে কোন আছিলে মই থকাৰ আগত। তেতিয়া ছিকিউৰিটি গাৰ্ডজনে তাইক ক'লে যে এই ঘৰটোত বহুদিনৰ পৰা কোনো মানুহ থাকাই নাই, আৰু কোনোবা তাৰ আগত যোনে আছিলে, যিবিলাক মানুহ আছিলে, তেওঁলোকেও বেছিদিন তাত থাকিব পৰা নাই। তাৰমানে যোনে থাকে
যিবিলাক মানুহ তাত থাকে তেওঁলোকে মানে কিছুমান শব্দ শুনা পায় বা তেওঁলোকে যিখন তাত আইনা আছে, যিখন মিৰৰ আছে, সেই মিৰৰখনত নিজৰ ৰিফ্লেকশ্যনবিলাক দেখা পায়। ইভেন যেতিয়া তেওঁলোক নিজৰ ঘৰত প্ৰেজেণ্টটো নাথাকে তেতিয়াও তেওঁলোকে মানে নিজৰ ৰিফ্লেকশ্যনটো দেখা পায়। তেতিয়া তাই অলপ ভয় খালে, কাৰণ এবাৰ মানে কি হৈছিলে, তাত তাই থকাৰ আগতে কোনোবা মানুহ এজন আছিলে। সেই মানুহজনে মানে এইবিলাক প্ৰব্লেম যেতিয়া ৰিফ্লেকশ্যন, তেতিয়া তেওঁ ভিডিঅ' কেমেৰা ফিট কৰি থৈ পেলাই অফিচত গৈছিলে। কিন্তু অফিচত তেওঁ ভিডিঅ' কেমেৰাত তেওঁৰ নিজৰ ৰিফ্লেকশ্যনটো সেই আইনাখনত দেখা পালে। তাৰপিছত তাই এইটো কথা শুনি পেলাই তাই ভয় খালে। ভয় খাই ভাবিলে যে আজি কোনোমতে আজি মানে এতিয়া নতুন এটা ঘৰ ল'বৰ কাৰণেতো অলপ সময় লাগিব। তাই বিচাৰি পেলাই বেলেগ এটা জেগাত শ্বিফ্ট কৰিব। তাৰপিছত তাই সেইদিনাখন ৰাতিও তাই গম পাইছে যে এতিয়া মোৰ আকৌ সেই 2:15 হোৱাৰ লগে লগে ফোনটো আহিব। তাই মানে প্ৰিপেয়াৰ হৈ আছিলে। যেতিয়া সেইদিনাখন ফোনটো আহিলে তেতিয়া তাই ফোনটো ৰিচিভ কৰিলে। ৰিচিভ কৰি পেলাই সুধিছে যে কি লাগে তোমাক, তুমি কিয় বাৰে বাৰে মোক ফোন কৰি। তাই মানে অকণমান সাহস গোটাই পেলাই কৈছে কি লাগে, তুমি কিয় বাৰে বাৰে মোক ফোন কৰি থাকা। তেতিয়া সেইটো ছাইডৰ পৰা একেবাৰে তাইৰ নিচিনা ছেইম ভইচত ৰিপ্লাই কৰিছে যে মই আৰু ইয়াৰ ভিতৰত সোমাই থাকিব নোখোজোঁ, মই বাহিৰত ওলাই আহিব খোজোঁ। এনেকৈ কোৱাৰ লগে লগে আৰু তাই যিদিনাখন আৰু এটা কথা মই ক'ব পাহৰি গৈছোঁ, যিদিনাখন ৰাতি তাইক যে কৈছিলে যে মিৰৰখনৰ ফালে নাচাবা, সেইদিনাখন ৰাতি তাই কি কৰিছিলে, সেই মিৰৰখনত মানে এখন বেডশ্বীট এখন লগাই থৈ দিছিলে। যেতিয়া তাই দেখিলে যে মিৰৰত তাইৰ নিচিনা এগৰাকী ছোৱালী একদম একে খালি হাঁহি আছে, তেতিয়া তাই ভয়তে মিৰৰখনৰ ওপৰত বেডশ্বীট এখন লগাই থৈ দিছিলে। আৰু তাৰপিছত যেতিয়া এই ফোনটো আহিলে যে তুমি মই বাহিৰত ওলাই আহিব খোজোঁ, মই থাকিব নোখোজোঁ, তেতিয়া তাই দেখিলে যে তাই যিখন বেডশ্বীট লগাই থৈ দিছিলে মিৰৰখনত, সেই বেডশ্বীটখন লাহে লাহে তাৰ পৰা নামি মানে পৰি গৈ আছে। তাই বহুত ভয় খালে আৰু তাই লগে লগে বাহিৰত ওলাই আহিলে। বাহিৰত ওলাই আহি পেলাই তাই ছিকিউৰিটি গাৰ্ডজনক লগ পালে। ছিকিউৰিটি গাৰ্ডজনক লগ পাওঁতে ছিকিউৰিটি গাৰ্ডজনে তাইক দেখি আচৰিত হৈ গ'ল আৰু ক'লে যে হাৰে আপুনি কেনেকৈ বাহিৰত ওলাই আহিলে। তেতিয়া তাই ক'লে কিয় মই বাহিৰত কিয়, কৈছে হাৰে আপুনি দেখোন ভিতৰতে আছে। তেতিয়া তাই পিছফালে ঘূৰি পেলাই চালে তাইৰ ৰুমটোত, মানে তাৰ পৰা তাইৰ ৰুমটো অকণমান দেখা যায়। তাত দেখিলে যে তাইৰ নিচিনা ছেইম ছোৱালী এজনী তাত থিয় হৈ আছে আৰু সেইজনী ছোৱালীৰ হাতত ফোন আছে, একদম একে তাইৰ নিচিনা, একে কাপোৰ পিন্ধা একে। আৰু লগে লগে তাইৰ ফোনটো বাজি উঠিলে। এইবাৰ কিন্তু তাইৰ নাম্বাৰটো যিটো ডিছপ্লে হৈছে, এনেহ'লে তাইৰ নাম ৰীনা বুলি ডিছপ্লে হয়, কিন্তু এইবাৰ আহিছে ৰীনা ইনচাইড কলিং। চ' এইটোৱে আছিলে ষ্টৰিটো। যদি ভাল লাগিছে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব।